নমস্কাৰ ঊৰ্জা ক্লাছলৈ আপোনালোক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। গতিকে আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা আসাম জিঅ'গ্ৰাফিৰ ক্লাছ MCQ স্পেচিয়েলি। গতিকে আসাম জিঅ'গ্ৰাফি অলৰেডি দুটা ক্লাছ আমি কৰিছোঁ। এইটো থাৰ্ড ক্লাছ হ'ব আসাম জিঅ'গ্ৰাফিৰ, আৰু ইয়াৰ পিছত আৰু এটা ক্লাছ আমি প্লেন কৰিছোঁ আসাম জিঅ'গ্ৰাফিৰ ওপৰত। গতিকে চাৰিটা ক্লাছত আমি যিমানখিনি পাৰি গোটেইখিনি এই কোৰ্চ চিলেবাছটো সামৰি ল'বলৈ যত্ন কৰিছোঁ যে আপোনালোকৰ ADRE পৰীক্ষাৰ কাৰণে বা আসাম পুলিচ SI পৰীক্ষাৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট টপিক জিঅ'গ্ৰাফিৰ কাৰণে লাগে সেইখিনি গোটেইখিনি আমি কভাৰ কৰি ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে আজি আমি আপোনালোকৰ কাৰণে 25টা আসাম জিঅ'গ্ৰাফিৰ MCQs লৈ আহিছোঁ, যিকেইটা সাধাৰণতে অকল ADRE কাৰণে নহয়, এনেকুৱা ধৰণৰ প্ৰশ্ন ADRE বা আসাম পুলিচৰ যি এক্সাম হৈছিলে বা APSC বা যিকোনো ধৰণৰ কম্পিটিটিভ পৰীক্ষাত সাধাৰণতে আহি থকা দেখা যায়। গতিকে আপোনালোকে ভিডিঅ'টো অলপ ইম্পৰ্টেঞ্চ দি চাব। ইয়াতে আপোনালোকৰ পৰীক্ষাত ইয়াৰ পৰাও আপোনাৰ পৰীক্ষাত হয়তো প্ৰশ্ন কমন পৰি যাব পাৰে। গতিকে আমি ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। গতিকে প্ৰথম প্ৰশ্নটো হ'ল what percentage of total area of Assam is under forest? মানে অসমৰ মুঠ মাটিকালিৰ বা মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে। গতিকে গোটেই অসমখনৰ ভিতৰত কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে বুলি প্ৰশ্নটো সুধিছে, আৰু আমাৰ হাতত বৰ্তমান অপশ্যনছৰ ভিতৰত অপশ্যন দিয়া আছে 21%, 34%, 42% আৰু 27%। গতিকে ইয়াৰ আনচাৰটো কি হ'ব? আনচাৰটো হ'ব 34%। গতিকে অসমত 34% এলেকা বনাঞ্চল হয় বা ফৰেষ্ট এৰিয়া হয়। গতিকে এইটো আমাৰ ফৰেষ্টৰ যিটো ৱেবছাইট হয়, সেই ৱেবছাইটটো যদি ৰেফাৰেঞ্চ হিচাপে আপুনি লয়, লিখা আছে ইয়াতে দ্য ৰেকৰ্ডেড ফৰেষ্ট এৰিয়া অফ আসাম ইজ 26,832 স্কুৱেৰ কিলোমিটাৰ একাউণ্টিং ফৰ 34.21 অফ ইটছ জিঅ'গ্ৰাফিকেল এৰিয়া। মানে কৈছে যে অসমত 26,832 স্কুৱেৰ কিলোমিটাৰ কি আছে? ফৰেষ্ট আছে, আৰু যিটো টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অসমৰ যিটো হয়, টোটেল জিঅ'গ্ৰাফিকেল এৰিয়াৰ 34.21% হয়। গতিকে আমাৰ হাতত যিটো অপশ্যনছ আছিলে যে ষ্ট্ৰেইট ৱে যিটো অপশ্যন দিয়া আছিলে 34%, গতিকে আমাৰ নিয়েৰেষ্ট আনচাৰ কি হয়? 34%। গতিকে আনচাৰটো হ'ব 34%। ঠিক আছে। গতিকে অসমৰ টোটেল এৰিয়াৰ ভিতৰত বনাঞ্চল বা ফৰেষ্ট এৰিয়া কিমান পাৰ্চেণ্ট হয়? 34%, প্ৰিচাইজলি 34.21%। গতিকে নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়েৰ আছামিজ ৱাজ এডপ্টেড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম? কোন বছৰত অসমত চৰকাৰী ভাষা হিচাপে অসমীয়া ভাষাটো গ্ৰহণ কৰা হয়? গতিকে আমি জানো যে আমাৰ অসমত চৰকাৰী ভাষা কি হয়? অসমীয়া হয়। গতিকে এই অসমীয়া ভাষাটো যে চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছে, কোন বছৰত কৰা হৈছে অফিচিয়েলি? গতিকে ইয়াৰ আনচাৰটোৰ আমাৰ অপশ্যন আছে 1985, 1971, 1947 আৰু 1960, ৰাইট। গতিকে ইয়াতে সাধাৰণতে কি দেখা যায়, এই কুৱেশ্যনটো আগে পিছেও আহে, আৰু এই কুৱেশ্যনটোত সাধাৰণতে সকলোৱে কি কৰে 1947টোতে বেছিভাগ টিক কৰা দেখা যায়, কাৰণ 1947ত ভাৰত স্বাধীন হৈছিলে, আৰু তেতিয়াৰ পৰাই আমি সকলোৱে ভাবোঁ যে তেতিয়াৰ পৰাই অসমীয়া ভাষাটো অফিচিয়েল লেংগুৱেজ আছিলে অসমত। তেনেকুৱা নহয়। ইয়াৰ আনচাৰটো হ'ব, তো ইয়াৰে উত্তৰটো হ'ব 1960 চনত। তো 1960 চনত অসমত অসমীয়া ভাষাটোক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হয়। ঠিক আছে। গতিকে নেক্সট স্লাইডলৈকে আগবাঢ়িছোঁ। ইন হুইচ ইয়াৰ টুকুলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ৱাজ এষ্টাব্লিছ? মানে আমি জানো যে আমাৰ টুকুলাই চাহ গৱেষণা কেন্দ্ৰ এটা আছে, যোৰহাটৰ টুকুলাই চাহ গৱেষণা কেন্দ্ৰ যিটো আছে, সেইটো কেতিয়া এষ্টাব্লিছ হৈছে? প্ৰশ্নটো হৈছে কেতিয়া এষ্টাব্লিছ হৈছিলে। গতিকে যিমানকেইটা অপশ্যন আপোনাৰ হাতত আছে, অপশ্যন গোটেইকেইটা প্ৰি ইণ্ডিপেণ্ডেণ্ট এৰাৰ হয়, মানে আমাৰ ভাৰত স্বাধীন হোৱাৰ আগতেই স্থাপিত হৈছিলে। গতিকে অপশ্যনত আছে 1903, 1911 চন, 1924 চন আৰু 1941 চন। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হয় 1911 চনত। 1911 চনত টুকুলাই চাহ গৱেষণা কেন্দ্ৰটো স্থাপন কৰা হৈছিলে। গতিকে নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন হ'ল which of the following north eastern states share the shortest boundary with Assam? মানে আমি জিঅ'গ্ৰাফিৰ প্ৰথমটো ক্লাছ যেতিয়া কৰিছিলোঁ, প্ৰশ্নটো আকৌ এবাৰ কৈ দিছোঁ যে তলত উল্লেখ কৰা উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্য অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে? গতিকে আমি প্ৰথম যিটো জিঅ'গ্ৰাফি ক্লাছ কৰিছিলোঁ, তাতে বেচিকেলি আমি অসমৰ চাৰিসীমাৰ বিষয়ে অলপমান ষ্টাডি কৰিছিলোঁ বা ক্লাছ এটা কৰিছিলোঁ। তো অসমৰ চাৰিসীমাত কি আছে? অসমৰ চাৰিসীমা 7খন ৰাজ্যৰ লগত
এটাচ হৈ আছে বা অসমে 7খন ৰাজ্যৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু এই 7খন ৰাজ্য আৰু 2খন কাণ্ট্ৰিৰ লগত বা ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী 2খন দেশৰ লগত অসমে শ্বেয়াৰ কৰে গতিকে আমি যদি চাওঁ যে অসমে 7খন ৰাজ্যৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰাৰ ভিতৰত 6খন আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ হয় আৰু এখন ৱেষ্ট বেংগল হয় তো নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ আমাৰ কেইখন হয় টোটেল অসমক ধৰি আমি 8খন বুলি কওঁ সাধাৰণতে ছিকিমক লৈ পেলাই কিন্তু ছিকিমটো যদি বাদ দিওঁ অসমত আমাৰ 7 চিষ্টাৰ্ছ বুলি কওঁ 7খন ৰাজ্যই নৰ্থ ইষ্টটো কনষ্টিটিউট কৰে ৰাইট নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া গতিকে তাৰে ভিতৰত অসম এখন হৈ গ'ল আৰু বাকী গোটেইকেইখনৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে সেই গোটেইকেইখন কি হয় অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা ৰাইট অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু কি থাকিলে আপোনাৰ আৰু মেঘালয় গতিকে আমাৰ যি 7খন ৰাজ্য 7খনৰ ভিতৰত 6খনৰ লগত অসমে কি কৰে বাউণ্ডাৰী শ্বেয়াৰ কৰে গতিকে এটা প্ৰশ্নটো সুধিছে কোনখনৰ লগত আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে গতিকে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ল ত্ৰিপুৰা এতিয়া অসমৰ লগত গোটেইকেইখন ৰাজ্য যিহেতু লগ হৈ আছে বা বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে অসমে তাৰ ভিতৰত সকলোতকৈ কম চুটি বাউণ্ডাৰী ত্ৰিপুৰাৰ লগত শ্বেয়াৰ কৰি আছে আপুনি যদি এইখন লিষ্ট চাই আপোনালোকে যে অসমৰ বাউণ্ডাৰী কাৰ লগত কিমান আছে যদি ৱেষ্ট বেংগল চাই 127 কিলোমিটাৰ দীঘল অসমৰ লগত বাউণ্ডাৰী অৰুণাচল 804 কিলোমিটাৰ মেঘালয় 884 কিলোমিটাৰ ত্ৰিপুৰা অনলি 46 কিলোমিটাৰ নাগালেণ্ড কিমান 512 কিলোমিটাৰ মণিপুৰ 204 কিলোমিটাৰ আৰু মিজোৰাম 164 বা 164 কিলোমিটাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে গতিকে ইয়াতে যদি যেটো প্ৰশ্ন সুধিছে আমাক যে আটাইতকৈ চুটি সীমাৰেখা কাৰ লগত ভাগ কৰে উত্তৰটো হ'ব ত্ৰিপুৰা আৰু যদি সোধে আটাইতকৈ দীঘল সীমাৰেখা কাৰ লগত শ্বেয়াৰ কৰে উত্তৰটো হ'ব মেঘালয় 884.90 কিলোমিটাৰ গতিকে ইয়াতে আপোনালোকে দুটা আনসাৰ পালে আটাইতকৈ চুটি সীমাৰেখা কাৰ লগত ভাগ কৰে ত্ৰিপুৰাৰ লগত আটাইতকৈ দীঘল সীমাৰেখা কাৰ লগত ভাগ কৰে মেঘালয়ৰ লগত ঠিক আছে গতিকে ইয়াতে আৰু কেইটামান বস্তু মই কৈ থওঁ যদিও আমি প্ৰথম ক্লাছটোত কৈছিলোঁ যে অসমৰ বাউণ্ডাৰী টোটেল 6খন নৰ্থ ইষ্টৰ ৰাজ্য আৰু এখন বেলেগ ৰাজ্য ৱেষ্ট বেংগল টোটেল 7খন ৰাজ্যৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু দুটা ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে দুখন দেশৰ লগত সেই দুখন দেশ কি বাংলাদেশৰ লগত কৰে আৰু ভূটানৰ লগত কৰে গতিকে এই দুখন দেশৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী অসমে শ্বেয়াৰ কৰে ঠিক আছে এইটো পৰীক্ষাত খুব ইম্পৰ্টেণ্ট প্ৰশ্ন অসমৰ চাৰিসীমাৰ বিষয়ে যেতিয়া আহে গতিকে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আপোনালোকৰ কাৰণে যে নৰ্থ ইষ্টৰ কিমানখন ৰাজ্যৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে বা টোটেল কিমানখন ৰাজ্যৰ লগত ইণ্ডিয়ান ৰাজ্যৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে বা আটাইতকৈ সৰু সীমাৰেখা থকা বাউণ্ডাৰী কোনটো আটাইতকৈ ডাঙৰ সীমাৰেখা থকা বাউণ্ডাৰী কোনটো আৰু কোন দুখন ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিৰ লগত অসমে বাউণ্ডাৰী শ্বেয়াৰ কৰে এনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণতে আহে গতিকে আপোনালোকে মন কৰিব এইখিনি বস্তু গতিকে নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ যে দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ইক'জ'নছ এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনটো ইক'জ'নত অৱস্থিত অপশ্যনছ আমাৰ হাতত আছে ইণ্ডো বাৰ্মিজ ইক'জ'ন ইণ্ডো মালাই ইক'জ'ন ইণ্ডো বাংলা ইক'জ'ন আৰু ব্ৰহ্মপুত্ৰ ইক'জ'ন গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ ইণ্ডো মালাই ইক'জ'নত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে ইণ্ডো মালাই ইক'জ'নত অৱস্থিত ঠিক আছে গতিকে এইটো যেটো কুৱেশ্যনৰ আনসাৰ আছে আপোনালোকে ইয়াতে মই সৰু সামাৰি এটা দিবৰ কাৰণে চেষ্টা কৰিছোঁ যেটো কাজিৰঙা নেশ্যনেল পাৰ্কৰ যেটো অফিচিয়েল ৱেবছাইট তাতে মেনশ্যন আছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য ইণ্ডো মালাই ইক'জ'ন ঠিক আছে গতিকে ইয়াতে কি কৈছে যে এইটো ইণ্ডো মালাই ইক'জ'নত আছে মনত ৰাখিব এইটো প্ৰশ্ন গতিকে খুব আনকমন প্ৰশ্ন হয় গতিকে মনত ৰাখিব পৰীক্ষাত আহি যাব পাৰে গতিকে আপোনালোকৰ যাতে ভুল নহয় নেক্সট প্ৰশ্নলৈকে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম তলৰ কোনটো অসমৰ বৰদৈচিলাৰ লগত জড়িত বৰদৈচিলা আমি সকলোৱে জানো যে গতিকে ইয়াতে কি দিছে যে বাৰিষাৰ বতৰত বৰদৈচিলা হয় নে প্ৰাক বাৰিষা ঋতুত হয় বা প্ৰাক বাৰিষা মানে বাৰিষাৰ আগে হয় নে বাৰিষাৰ পিছৰ বতৰত হয় নে শীতকালীন বতৰত হয় গতিকে আমি সকলোৱে জানো এইটো প্ৰি মনচুন ছিজনত হয় গতিকে আনসাৰটো কি হ'ব ইয়াৰ প্ৰি মনচুন ছিজন প্ৰাক বাৰিষা ঋতুত বৰদৈচিলা কি হয় আহে গতিকে বৰদৈচিলা শব্দটো কাৰ লগত জড়িত প্ৰি মনচুন ছিজনৰ লগত জড়িত গতিকে নেক্সট প্ৰশ্নটো আহিলো জাতিংগা ফেমাছ ফৰ মাছ সুইচাইড অফ মাইগ্ৰেটৰী বাৰ্ডছ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ কাৰণে বিখ্যাত জাতিংগা তলৰ কোনখন জিলাত অৱস্থিত বুলি সুধিছে গতিকে অপশ্যনছ কি দিয়া আছে গোলাঘাট কাৰ্বি আংলং আমি
ট্ৰান্সলেশ্যন কৰোঁতে অকণমান মানে হেৰি হৈ গৈছে, কিছুমান জেগাত এৰাৰ থাকি যায়। গতিকে ইয়াতে গোলাঘাট কাৰ্বি আংলংটোতো ট্ৰান্সলেশ্যন হৈ গোলাঘাটে হৈ আহিছে, প্লিজ ডোণ্ট মাইণ্ড, মই মুখেদি কৰিছোঁ এইটো কাৰ্বি আংলং। গতিকে গোলাঘাট, কাৰ্বি আংলং, কাছাৰ নে ডিমা হাছাও? গতিকে ইয়াতে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? ডিমা হাছাও। পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা ক'ত অৱস্থিত? ডিমা হাছাওত অৱস্থিত। ঠিক আছে, গতিকে নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়োঁ। নেক্সট কুৱেশ্যনটো হ'ল যে ইন উইচ ইয়াৰ দ্য টি অকশ্যন চেণ্টাৰ ইন গুৱাহাটী ৱাজ এষ্টাব্লিছড। গুৱাহাটীত এটা চাহ নিলাম কেন্দ্ৰ আছে, আমি সকলোৱে জানো। গতিকে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কোনটো চনত স্থাপন কৰা হৈছিলে? গতিকে আমাৰ হাতত অপশ্যন কি আছে? 1970, 1971, 1972, 1973। গতিকে 4টা অপশ্যন আছে। গতিকে শুদ্ধ উত্তৰটো কি হ'ব? 1970 চন। তাৰিখটো যদি মনত ৰাখিব বিচাৰে 25 ছেপ্টেম্বৰ 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিলে। গতিকে আমাৰ নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ। আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট ইন আছাম? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য তলৰ কোনখন জিলাত অৱস্থিত বুলি সুধিছে। অপশ্যনছ আছে কামৰূপ মেট্ৰ', দৰং, বৰপেটা আৰু শোণিতপুৰ। গতিকে আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন কামৰূপ মেট্ৰ'। গতিকে আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কামৰূপত আছে। গতিকে তাৰ এটা সৰু চামাৰি ইয়াতে দিয়া হৈছে। আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন দ্য এক্সট্ৰিম ইষ্ট অফ গুৱাহাটী চিটি এণ্ড দ্য ষ্টেট অফ আছাম। This is perfect place for Guwahati visitors to refresh themselves, touch with nature. It is 15 km away from Guwahati railway station. The sanctuary falls under East Kamrup Forest Division of Kamrup district. গতিকে গুৱাহাটীৰ পৰা ৰেলৱে ষ্টেচনৰ পৰা মাত্ৰ 15 কিলোমিটাৰ দূৰত আমচিং যিটো ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেইটো আছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কামৰূপ বা কামৰূপ মেট্ৰ'। নেক্সট আমি আহোঁ, which district of Assam has the highest number of tea gardens? গতিকে সৰ্বাধিক অসমত কোন জিলাত সৰ্বাধিক চাহ বাগিচা আছে বুলি সুধিছে। অপশ্যনত আছে শোণিতপুৰ, শিৱসাগৰ, দৰং, ডিব্ৰুগড়। গতিকে শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়। সাধাৰণতে ডিব্ৰুগড়ৰ বিষয়ে যেতিয়া আমি পঢ়োঁ, সৰ্বাধিক চাহ বাগিচা ডিব্ৰুগড়ত আছে। এপ্ৰক্স 238 ৰেজিষ্টাৰ্ড চাহ বাগিচা আছে বুলি কোৱা হয়। যদিও ফিগাৰ্ছ যিটো মই ক'লোঁ 238 বেলেগ বেলেগ ৱেবছাইট বা বেলেগ বেলেগ বুকছত অলপমান ফিগাৰবিলাক ইফাল সিফাল দেখা যায়। গতিকে আপোনালোকে ধৰি ল'ব পাৰে 200+ চাহ বাগিচা ডিব্ৰুগড়ত আছে, যিটো হাইয়েষ্ট ইন আছাম। গতিকে অসমৰ সকলোতকৈ বেছি এখন জিলাত থকা চাহ বাগিচা কিমান হয়? ক'ত আছে? ডিব্ৰুগড়। গতিকে ডিব্ৰুগড়ত সকলোতকৈ বেছি চাহ বাগিচা আছে। নেক্সট আহোঁ আমি প্ৰশ্নটোলৈ। ডেছ ইজ দ্য অল্ডেষ্ট ৰিফাইনাৰী অৱ ইণ্ডিয়া বা ইন ইণ্ডিয়া। ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ, আকৌ কৈছোঁ অলপমান ট্ৰান্সলেশ্যনত খেলি মেলি হৈছে, শোধনাগাৰ কি নে কি নহয়, একচুৱেলি কি হ'ব লাগিছিলে, আটাইতকৈ পুৰণি শোধনাগাৰটো কি? গতিকে ইয়াতে অপশ্যন আছে ডিগবৈ ৰিফাইনাৰী, ডিগবৈ শোধনাগাৰ, ব্ৰাউনী শোধনাগাৰ, নুনমাটি শোধনাগাৰ আৰু নুমলীগড় শোধনাগাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি? আমি সকলোৱে জানো এইটো ডিগবৈ শোধনাগাৰ হয়। গতিকে ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ কোনটো হয়? ডিগবৈ শোধনাগাৰ হয়। ইয়াতে অকণমান জাষ্ট এটা দিয়া হৈছে, ডিগবৈ ৰিফাইনাৰী ইজ ন'ন এজ দ্য বাৰ্থ প্লেচ অফ অইল ইণ্ডাষ্ট্ৰী অফ আছাম বা ইন ইণ্ডিয়া। It was commissioned on 11 December 1901. It has the distinction of being Asia's first refinery and one of the oldest still in operation. মানে ডিগবৈ ৰিফাইনাৰী যিটো আছে সেইটো কি বুলি জনা যায়? যে বাৰ্থ প্লেচ অফ দ্য অইল ইণ্ডাষ্ট্ৰী অফ আছাম বুলি জনা যায়। আৰু ইয়াক 11 ডিচেম্বৰ 1901 চনত কমিশ্যন কৰা হৈছিলে। লগতে এইটো এছিয়াৰ ফাৰ্ষ্ট ৰিফাইনাৰী হয়, নট অনলি ইন ইণ্ডিয়া, আৰু এছিয়াৰে ফাৰ্ষ্ট ৰিফাইনাৰী হয়, আৰু ওৱান অফ দ্য অল্ডেষ্ট ষ্টিল ইন অপাৰেশ্যন, আৰু ওৱান অফ দ্য অল্ডেষ্ট ৰিফাইনাৰী হয় যিটো এতিয়াও কাম কৰি আছে। ঠিক আছে, গতিকে আপোনালোকে মনত ৰাখিব। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লৱেষ্ট লিটাৰেচি ৰেট? এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যেতিয়া আহে তেতিয়া একচুৱেলি কি কৰা হয়, চেঞ্চাছ ৰিপৰ্টটো আমি কি কৰিব লাগে, চেঞ্চাছ ৰিপৰ্ট মতে ক'ব লাগে। আৰু লাষ্ট চেঞ্চাছ আমাৰ ইণ্ডিয়াত কেতিয়া হৈছিলে? 2011, মানে 2011 চনতে লাষ্ট চেঞ্চাছ হৈছিলে। তাৰপিছত আৰু চেঞ্চাছ হোৱা নাই। গতিকে আমি ইয়াৰ যেতিয়া আনচাৰ কৰিম তেতিয়া চেঞ্চাছ ৰিপৰ্ট মতেই কৰিম। গতিকে অসমত তলৰ কোনখন জিলা সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন বুলি কৈছে? গতিকে আমাৰ হাতত অপশ্যন কি কি দিছে? ডিমা হাছাও, ধুবুৰী, কাৰ্বি আংলং আৰু হাইলাকান্দি। এই 4টা অপশ্যন আমাৰ হাতত দিছে। শুদ্ধ উত্তৰটো হ'ল ধুবুৰী। গতিকে মই সেইকাৰণে চেঞ্চাছ যিটো চেঞ্চাছ ৰিপৰ্ট আছে তাৰ পৰা এটা লাইন কোট কৰি লৈছোঁ, এজ
As per census 2011 মানে 2011 চনৰ সেন্সাস মতে ধুবুৰী has literacy rate of 59%, lowest in Assam মানে ধুবুৰীৰ lowest literacy rate as per 2011 census. And Kamrup Metro has the highest literacy rate 86.67%. আৰু Kamrup Metro highest literacy rate আছিলে 86.67%. গতিকে আপোনালোকে মনত ৰাখিব এইটো বস্তু যে as per census 2011 ধুবুৰীৰ সবচে কম লিটাৰেসি ৰেট আছিলে 59% আৰু সবচে হাইয়েস্ট লিটাৰেসি ৰেট ক'ত আছিলে কামৰূপ মেট্ৰত আছিলে 86.67%. এতিয়া যদি নতুনকৈ সেন্সাস কৰা হয় হয়তো এই ফিগাৰছ বিলাক বদলি যাব বা ডিস্ট্ৰিক্ট বদলি যাব পাৰে কিন্তু আমি যেহেতু 2011 চনৰ সেন্সাসটো কোট কৰি আছো গতিকে শুদ্ধ উত্তৰ হ'ব ধুবুৰী. নেক্সট কোৱেশ্চনলৈকে আগবাঢ়িছো. Which of the following area in Assam is known for feral house? Feral house বা বন্য ঘোঁৰা. অসমৰ তলৰ কোনটো অঞ্চল বন্য ঘোঁৰাৰ বাবে বিখ্যাত? এতিয়া কি আছে নামেৰি নেশ্যনেল পাৰ্ক অপশ্যনত আছে, গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী আছে, ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আছে আৰু নান অফ দা এবাভ বুলি আছে. ঠিক আছে, গতিকে ফেৰেল হাউচ বা বনৰীয়া ঘোঁৰাৰ কাৰণে কোনটো বিখ্যাত? ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ফেৰেল হাউচ বা বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত. এতিয়া অকণমান ডিব্ৰু চৈখোৱাৰ বিষয়ে ইয়াতে এটা আপোনালোকক চামাৰি এটা দিবলৈ চেষ্টা কৰা হৈছে. ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ইজ স্প্ৰেড এক্ৰছ ডিব্ৰুগড় এণ্ড তিনিচুকীয়া. মনত ৰাখিব ডিব্ৰু চৈখোৱা ক'ত আছে? ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে. এৰাউণ্ড ইট ইজ designated as the biosphere reserve and the houses of many endangered species and is rich in fish diversity. Here last line to talk, it is also known for huge population of feral horses. Because Dibru Soikho feral horseor huge population of karone jana jay. Gotike Asomor kunkhon rashtriyo udyan feral horseor karone famous ba jana jay. Amar uttor to ki hobo Dibru Soikho National Park. Next question loke agbaru. As per the data of 2011 population census, the literacy rate of Assam is approximately. এতিয়া 2011 চনৰ জনসংখ্যা গণনা অনুসৰি অসমত সাক্ষৰতাৰ হাৰ কিমান? আনুমানিক সাক্ষৰতাৰ হাৰ. গতিকে এগেইন মই কৈছোঁ যে এই যিটো সাক্ষৰতাৰ হাৰ আমি আনসাৰ কৰিম ইয়াতে দিয়ে দিছে 2011 পপুলেশ্যন চেন্সাছ. মানে 2011 চনতে যেহেতু লাষ্ট চেন্সাছ আছিলে গতিকে তাৰ ওপৰত ভিত্তি কৰি আমাৰ আনসাৰটো হ'ব. অপশ্যন আছে 68%, 72%, 82% আৰু 85%. চাৰিটা অপশ্যন দিয়া আছে. শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব 72%. 2011 চনত জনসংখ্যা গণনা তথ্য অনুসৰি অসমত সাক্ষৰতাৰ হাৰ কিমান? 72%. আৰু এইটো যদি আপুনি চাই আসাম গভৰ্ণমেণ্টৰ যিটো ষ্টেট পৰ্টেল আছে বা ৱেবছাইট আছে তাতে এইটো বস্তু কি কৰা আছে মেনশ্যন কৰা আছে. দ্য টোটেল লিটাৰেচি ৰেট অফ আসাম ইজ এৰাউণ্ড 72.19% একৰ্ডিং টু দ্য 2011 চেন্সাছ ষ্টাডি. ঠিক আছে, ইয়াতে এটা বস্তু মন কৰিবলগীয়া যে দ্য মেল লিটাৰেচি ৰেট ইজ 77.85%, আউট অফ উইচ 72% ইজ দ্য ওভাৰঅল লিটাৰেচি ৰেট অফ আসাম, 72.19% ইজ দ্য ওভাৰঅল লিটাৰেচি ৰেট অফ আসাম এজ পাৰ 2011 পপুলেশ্যন চেন্সাছ. আৰু এই ইয়াৰ ভিতৰত যিমান লিটাৰেচি ৰেট আছে তাৰ ভিতৰত 77.85 ইজ দ্য মেল literacy আপোনাৰ rate and 66.27% is the female literacy rate in Assam. গতিকে এই তথ্যটো মনত ৰাখিব আপোনালোকে যে 72% হ'ল অসমৰ সাক্ষৰতাৰ হাৰ আৰু তাৰ ভিতৰত 77.85% মেল আৰু 66.27% ফিমেল. নেক্সট প্ৰশ্নলৈকে আগবাঢ়িছোঁ. When did the Transport Department of Assam was established? অসমত পৰিবহণ বিভাগ কেতিয়া প্ৰতিষ্ঠা হৈছিলে? অসমত পৰিবহণ বিভাগ কেতিয়া প্ৰতিষ্ঠা হৈছিলে? অপশ্যনত আছে 1935, 1948, 1958 আৰু 1967. গতিকে শুদ্ধ উত্তৰটো কি হ'ব? অসমত পৰিবহণ বিভাগ 1948 চনতে স্থাপন কৰা হৈছিলে আৰু এইটো আমাৰ স্বাধীনতাৰ ঠিক পিছতে স্থাপন কৰা হৈছিলে. গতিকে ইয়াতে এটা সৰু চামাৰি আসাম ষ্টেট ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ ৱেবছাইটৰ পৰা লোৱা হৈছে যে আসাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পোৰেশ্যন ৱাজ কনষ্টিটিউট আণ্ডাৰ Road Transport Corporation Act 1950 with effect from 31st March 1970. Before christened as a corporation, it was a wing of Transport Department of Government of Assam. মানে এইটো কৰ্পোৰেশ্যন হিচাপে অহাৰ আগতে কি আছিলে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ এটা উইং হিচাপে কাম কৰিছিলে. ইট কেম টু ইফেক্ট ফ্ৰম 16 জানুৱাৰী 1948 এজ ৰোড ট্ৰান্সপৰ্ট আসাম আণ্ডাৰ হোম ডিপাৰ্টমেণ্ট. গতিকে এইটো কি কৰা হৈছিলে 16 জানুৱাৰী 1948ৰ পৰা অপাৰেশ্যনেল হৈছিলে
যে ৰোড ট্ৰান্সপৰ্ট আছাম বুলি হোম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত মনত ৰাখিব আপোনালোকে গতিকে শুদ্ধ উত্তৰটো হ'ব 1948 চন নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ হু ইজ ফেমাছলি ন'ন এজ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া ভাৰতত অৰণ্য মানৱ বুলি কাক কোৱা হয় ট্ৰান্সলেশ্যনত আকৌ কৈছোঁ অকণমান ক'ৰবাত প্ৰব্লেম আছে মই আপোনালোকক যেতিয়া নোটটো শ্বেয়াৰ কৰিম মই এইখিনি ৰেক্টিফাই কৰি দিম ঠিক আছে গতিকে অপশ্যন আছে মাইক পাণ্ডে সুন্দৰলাল বহুগুণা আৰু যাদৱ পায়েং আৰু কলেন পকুদান গতিকে ফেমাছলি ফৰেষ্ট মেন অফ ইণ্ডিয়া কাক বুলি কোৱা হয় যাদৱ পায়েঙক কোৱা হয় আমি সকলোৱে জানো যাদৱ পায়েঙক কি বুলি কোৱা হয় ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কোৱা হয় অকণমান তেখেতৰ বিষয়ে ইয়াতে দিয়া হৈছে যাদৱ মোলাই পায়েং মাজুলীৰ এজন পৰিৱেশ কৰ্মী আৰু বনকৰ্মী হয় তেখেতক ভাৰতৰ অৰণ্য মানৱ নামেৰে জনা যায় কেইবা দশকৰ পৰা তেখেতে ব্ৰহ্মপুত্ৰ নদীৰ বালিত গছ ৰোপণ কৰি চোৱা চিতা কৰি বনাঞ্চললৈ ৰূপান্তৰিত কৰিছে আৰু তেওঁৰ নামেৰে মোলাই বনাঞ্চল বুলি এই বনাঞ্চলটো অসমৰ যোৰহাটৰ ককিলামুখৰ সমীপত অৱস্থিত ই 1360 একৰ বা 550 হেক্টৰ ভূমিক সামৰি লৈছে ঠিক আছে 2015 চনত তেখেতক পদ্মশ্ৰীৰে সন্মানিত কৰা হয় আৰু তেখেত মিচিং সম্প্ৰদায়ৰ লোক হয় গতিকে ইয়াতে কি হ'ল প্ৰশ্ন কেইটামান আছে ইয়াতে প্ৰথম বেলেগ প্ৰশ্ন কেইটামানো আপোনালোকে ইয়াৰ পৰা আহিব পাৰে যে তেখেতে পদ্মশ্ৰী কেতিয়া পাইছিলে 2015 চনত পাইছিলে তেখেতে সৃষ্টি কৰা বনাঞ্চলৰ নাম কি মোলাই বনাঞ্চল বুলি কোৱা হয় ঠিক আছে গতিকে মনত ৰাখিব অৰণ্য মানৱ বুলি যদি কয় ভাৰতত অৰণ্য মানৱ কাক জনা যায় যাদৱ পায়েঙক জনা যায় নেক্সট আমি কুৱেশ্যনলৈকে আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো হ'ল when did BTAD was established গতিকে BTAD ফুল ফৰ্ম কি হয় বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট ঠিক আছে গতিকে BTAD কেতিয়া এষ্টাব্লিছ কৰা হৈছে অলপমান BTAD বিষয়ে কৈ দিছোঁ BTAD এখন অট'নমাছ কাউন্সিল হয় গতিকে BTC চুক্তিৰ আধাৰত এখন গঠন কৰা হৈছিলে আৰু চনটো মই কৈ দিছোঁ কাৰণ অপশ্যন ইয়াতে ডেটত আছে গতিকে চনটো 2003 চনত কৰা হৈছিলে আৰু BTAD 4খন জিলা সামৰি লৈছে আপোনালোকে হয়তো জানে গতিকে 4খনৰ ভিতৰত কি আছে ওদালগুৰি বাক্সা চিৰাং আৰু কোকৰাঝাৰ 4খন জিলা সামৰি অট'নমাছ ডিষ্ট্ৰিক্টখন গঠন কৰা হৈছে ডিষ্ট্ৰিক্ট মানে অট'নমাছ কাউন্সিলখন গঠন কৰা হৈছে গতিকে এটা প্ৰশ্নটো আহিছে যে BTAD কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে মই আপোনালোকক আনসাৰটো কৰিলোঁ 2003 গতিকে ইয়াৰ পৰা অলৰেডি দুটা আনসাৰ এলিমিনেট হৈ গ'ল গতিকে আইদাৰ 2nd of January বা 10 February হ'ব গতিকে আমি আনসাৰটো চাওঁ আনসাৰটো হ'ব 10th of February BTAD স্থাপন কৰা হৈছিলে as a result of historical PTC মানে Bodoland Territorial Council accord signed on February 10 2003 form BTAD Bodoland Territorial Autonomous District with 4 districts namely Kokrajhar, Sirang, Baksai and Udalguri গতিকে কি হৈছিলে ফেব্ৰুৱাৰী 10 2003 তাৰিখে বড়োলেণ্ড টেৰিটৰিয়েল একৰ্ড এখন সাইন হৈছিলে আৰু বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হৈছিলে BTAD গঠন কৰা হৈছিলে বড়োলেণ্ড টেৰিটৰিয়েল অট'নমাছ ডিষ্ট্ৰিক্ট 4খন ডিষ্ট্ৰিক্ট লৈ পেলাই কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি শুদ্ধ উত্তৰটো কি হ'ব আমাৰ 10 ফেব্ৰুৱাৰী 2003 চন নেক্সট আমি আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈকে নেক্সটটো আছে the total number of seats in legislative assembly of Assam is dash মানে অসমত বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান অসমত বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান আমাৰ হাতত অপশ্যন আছে 13 33 80 আৰু 126 গতিকে অসমত বিধানসভাৰ মুঠ আসনৰ সংখ্যা হ'ল 126 খন আমি সকলোৱে জানো কিমানখন 126 মানে অসমত যেতিয়া ইলেকশ্যন হয় বিধানসভা ইলেকশ্যন বা MLA ইলেকশ্যন বুলি কওঁ আমি MLA ইলেকশ্যন হয় তেতিয়াহ'লে 126টা সিটৰ কাৰণে প্ৰতিদ্বন্দ্বিতা হয় গতিকে এতিয়া 2024ত আমাৰ যিটো ইলেকশ্যন আছে সেইটো আছে পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি ইলেকশ্যন ৰাইট মানে হ'ল লোকসভাৰ ইলেকশ্যন হয় আৰু লোকসভাৰ ইলেকশ্যনত অসমৰ আসন আছে 14খন ঠিক আছে লোকসভাত অসমৰ 14খন আসন আছে বিধানসভাত অসমৰ 126খন আসন আছে লোকসভাৰ যি ইলেকশ্যন হ'ব থ্ৰু আউট ইণ্ডিয়া একেলগে হ'ব বিধানসভাৰ যি ইলেকশ্যন হ'ব তো ষ্টেট বাই ষ্টেট বেলেগ বেলেগ সময়ত হয় যেনেকৈ অসমত নেক্সট বিধানসভাৰ ইলেকশ্যন আছে 2026 চনত ঠিক আছে গতিকে বিধানসভাৰ ইলেকশ্যনৰ জৰিয়তে কি কৰা হয় ষ্টেটখনত চৰকাৰ গঠন কৰা হয় অৰ্থাৎ বিধানসভা যেতিয়া ইলেকশ্যন হয় যিমান কেইজন MLA আমি যেনেকৈ ক'লো MLA ইলেকশ্যন যেতিয়া হয় তেতিয়াহ'লে চৰকাৰখন ষ্টেটখন বা ৰাজ্যখনত চৰকাৰ গঠন হয় কিন্তু যেতিয়া লোকসভাৰ ইলেকশ্যন হয় যিটো ইলেকশ্যন আমাৰ এতিয়া 2024ত হ'ব
সেই লোকসভাৰ ইলেকশ্যনৰ জৰিয়তে ভাৰত চৰকাৰ গঠন হয় মানে হ'ল চেন্ট্ৰেল গভৰ্নমেণ্ট গঠন হয় ঠিক আছে এইটো মনত ৰাখিব নেক্সট আহিছোঁ প্ৰশ্নলৈকে So next প্ৰশ্নটো হ'ল which of the following is the largest coal field in Assam তলৰ কোনটো অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ এটা তাৰ ভিতৰত আনসাৰটো কি আছে অপচনছত আছে জয়ন্তিয়া হিলছ মিকিৰ হিলছ সিঙ্গিমাৰী হিলছ আৰু মাকুম ইয়াৰ ভিতৰত মই জনা জয়ন্তিয়া হিলছটো মেঘালয়ত আছে গতিকে এইটো অপচন নহয় গতিকে আপোনালোকে এনেকৈ প্ৰশ্নবিলাকত কি কৰিব পাৰে এলিমিনেট কৰিব পাৰে কিছুমান কুৱেশ্যন যিবিলাক আপোনালোকে জানে যে এইটো আনসাৰ নহয় তাৰপিছত আপোনালোকে শুদ্ধ উত্তৰটো বাছিব পাৰে গতিকে প্ৰথম অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰটো কয়লা ক্ষেত্ৰ কি হয় আনসাৰটো হ'ব মাকুম হ'ল অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ নেক্সট প্ৰশ্নলৈকে আগবাঢ়িছো which is the largest wetland of Assam in Assam অসমত কোনটো আটাইতকৈ ডাঙৰ জলাশয় বুলি কৈছে লাৰ্জেষ্ট ৱেটলেণ্ড গতিকে অপচনত আছে আমাৰ সোনবিল লেক কুমাৰী বিল লেক চান্দুবি বিল আৰু দীপৰ বিল চাৰিটা অপচন আমাৰ হাতত আছে আৰু শুদ্ধ উত্তৰটো হ'ব অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো হয় সোনবিল লেক মনত ৰাখিব গতিকে নেক্সট প্ৰশ্নটোলৈকে আগবাঢ়িছো in which of the following year coal was discovered in Assam গতিকে প্ৰশ্নটো হ'ল যে কয়লা অসমত কেতিয়া আৱিষ্কাৰ কৰা হৈছিল তো অপচন আমাৰ হাতত আছে 1825 চন 1867 চন 1889 চন আৰু 1901 চন গতিকে শুদ্ধ উত্তৰটো কি হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব 1825 চন মানে 1825 চনত অসমত কয়লা আৱিষ্কাৰ কৰা হয় গতিকে coal in Assam was first recorded by British surveyor Lieutenant Wilcox in the year 1825 first coal mining was done by C.A. Bruce in 1828 এতিয়া ইয়াতে আমি অপচন কেইটামান পালো যে ফাৰ্স্ট অপচন আমি কি পালো যে coal was first recorded by British surveyor Lieutenant Wilcox তেখেতে প্ৰথম অসমত কি কৰে কয়লা সাৰ্ভে কৰে আৰু প্ৰথমবাৰৰ বাবে হেতু কি কৰে ৰেকৰ্ড কৰে আৰু ফাৰ্স্ট কোল মাইনিং হৈছিল 1828 চনত C.A. ব্ৰুচৰ জৰিয়তে গতিকে কোনে কৰিছিল C.A. ব্ৰুচে কৰিছিল 1828 গতিকে আমাক সুধিছে কয়লা আৱিষ্কাৰ কেতিয়া হয় বা ফাৰ্স্ট টাইমৰ কাৰণে অসমত কয়লা কেতিয়া ৰেকৰ্ড কৰা হয় গতিকে আনসাৰটো কি হ'ব 1825 চনত মনত ৰাখিব গতিকে আমি নেক্সট কোৱেশ্যনলৈকে আগবাঢ়িছো নেক্সট কোৱেশ্যনটো হ'ব in which year crude oil was drilled in Assam for the first time মানে অসমত প্ৰথমবাৰৰ বাবে ক্ৰুড অইল বা খাৰুৱা তেল কেতিয়া খনন কৰা হৈছিল গতিকে আমাৰ হাতত অপচন কি আছে 1866 চন 1866 1899 1999 আৰু none of above চাৰিটা অপচন আমাৰ হাতত আছে শুদ্ধ উত্তৰটো হ'ব 1866 crude oil was discovered here in late 19th century and first oil well was dug in 1866 মনত ৰাখিব এটো আমি গুটি ডেটাখিনি ডিগবৰ যেতিয়া উইকিপিডিয়াত আমি প্ৰথমবাৰৰ কাৰণে ক্ৰুড অইল কেতিয়া পাইছিল তাৰ বিষয়ে ৰিসাৰ্চ কৰিছিল তাৰ এটা সৰু সামাৰি আপোনালোকক দিব কাৰণে যত্ন কৰা হৈছে 1866 চন ক্ৰুড অইলৰ কি কৰা হয় প্ৰথম well dug কৰা হয় আৰু ডিগবৈ is known as the oil city of Assam where the first oil well in Asia was drilled মানে এছিয়াৰ ভিতৰতে প্ৰথম অইল ওয়েলটো ডিগবৈ কি কৰা হৈছিল খন্দা হৈছিল গতিকে নেক্সট কোৱেশ্যনলৈকে আগবাঢ়িছো নেক্সট কোৱেশ্যনটো হ'ব Wak Tasar a wild silkworm is found in which of the following district of Assam Wak Tasar বুলি এটা কি আছে বনৰীয়া ৰেশম কৃমি আছে আপোনালোকে জানে silkworm গতিকে অসমৰ কোনখন জিলাত পোৱা যায় বুলি সুধিছে গতিকে ইয়াতে অপচন আছে ডিমা হাছাও কোকৰাঝাৰ বৰপেটা শোণিতপুৰ গতিকে শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব ডিমা হাছাও জিলাত ওক তাছাৰ বুলি যেটো বনৰীয়া ৰেশম কৃমি পোৱা যায় হেতু তাতে পোৱা যায় নেক্সট অপচনলৈকে আগবাঢ়িছো নেক্সট কোৱেশ্যনলৈকে which schedule of Indian constitution deals with the administration of tribal areas of Assam in Assam ভাৰতীয় সংবিধানৰ কোনটো সূচিত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াতে কি কোৱা হৈছে 4th 5th 6th আৰু 7th শুদ্ধ উত্তৰটো হ'ল 6th schedule গতিকে ভাৰতীয় সংবিধানৰ কোনখন সূচিত কোৱা হৈছে 6th schedule বা ষষ্ঠ সূচিত কি কৰা হৈছে জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে গতিকে ইয়াতে অকনমান সামাৰি এটা দিয়া হৈছে the 6th schedule contains provisions related to the administrations of tribal areas in the state of Assam, Meghalaya, Tripura and Mizoram. মনত ৰাখিব 6th schedule কি কৰা হৈছে provision দিয়া হৈছে administration of the tribal areas
In the state of Assam, Meghalaya, Tripura and Mizoram, the 6th schedule provides for the administration of certain tribal areas as autonomous entities. গতিকে আনসাৰটো হ'ব 6th schedule. গতিকে নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ. নেক্সট কুৱেশ্যনটো হ'ব অসমত তলৰ কোনখন জিলা BTCত নাই বুলি সুধিছে, বা which of the following district is not comes under the BTC jurisdiction. গতিকে অপশ্যন আছে বঙাইগাঁও, ওদালগুৰি, চিৰাং, কোকৰাঝাৰ. আমি অলপ আগতে এটা প্ৰশ্ন পঢ়ি আহিছিলোঁ যে BTC কেতিয়া এষ্টাব্লিছ হৈছিলে, আৰু সেই প্ৰশ্নটোত মই এক্সপ্লেইন কৰিছিলোঁ যে BTC কিমানখন ডিষ্ট্ৰিক্ট আছে, টোটেল 4খন ডিষ্ট্ৰিক্ট আছে. সেই 4খন ডিষ্ট্ৰিক্ট কি হয়, বাক্সা, ওদালগুৰি, চিৰাং আৰু কোকৰাঝাৰ. গতিকে সেই 4খন ডিষ্ট্ৰিক্ট BTADৰ ভিতৰত পৰে বা BTCৰ ভিতৰত পৰে. গতিকে তাৰে ভিতৰত গতিকে শুদ্ধ উত্তৰটো কি হ'ব, বঙাইগাঁও. গতিকে বঙাইগাঁও হ'ব আমাৰ কাৰণে শুদ্ধ উত্তৰ. ইয়াতে আকৌ মই সেই চামাৰিটোৱে দি দিছোঁ. এজ এ ৰিজাল্ট অফ হিষ্টৰিক BTC Bodoland Territorial Council Accord signed on February 10, 2003 formed BTAD with 4 districts namely Kokrajhar, Chirang, Baksa and Udalguri. গতিকে আমাক অপশ্যনত কি সুধিছে যে কোনখন ডিষ্ট্ৰিক্ট BTCত নাই. গতিকে শুদ্ধ উত্তৰটো হ'ব বঙাইগাঁও. ঠিক আছে. গতিকে অ'কে, তো আজি ক্লাছটো আমি ইমানতে সামৰণি মাৰিলোঁ. গতিকে আজি MCQs যিখিনি MCQs আপোনালোকলৈ লৈ অহা হৈছে, খুব বেছি নহয়, 25টা MCQs আপোনালোকক প্ৰেক্টিছৰ কাৰণে লৈ অহা হৈছে. এই MCQs কেইটা আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব. আৰু আমাৰ এইটো উইকৰ যিটো টেষ্ট আছিলে, যিটো যোৱাকালি মানে টিউজডে আমাৰ টেষ্ট কৰা যিটো শিডিউল টেষ্ট আছিলে, সেই টেষ্টটো আমি এইবাৰ কৰা নাই. সেই টেষ্টটো আমি প্ৰবাবলি ছেটাৰডে আমি সেই টেষ্টটো কণ্ডাক্ট কৰাম. ঠিক আছে. গতিকে সেই টেষ্টটোৰ কাৰণে আপোনালোকে কি কৰিব, প্ৰিপেয়াৰ কৰিব. আপোনালোকক যিমানবিলাক MCQs দিয়া হৈ আছে, অনুগ্ৰহ কৰি MCQsবিলাক ভালদৰে পঢ়া শুনা কৰিব. পৰীক্ষা বহুত বেছি দূৰত নাই. গতিকে আজিলৈ আপোনালোকক এৰিছোঁ, আজিলৈ ক্লাছটো সামৰিছোঁ. আৰু নেক্সট ক্লাছত আমি আপোনালোকলৈ ৱৰ্ল্ড ইকনমি, মেক্ৰ' ইকনমি আৰু আপোনাৰ ইণ্ডিয়ান পলিটিৰ ক্লাছ এটা লৈ আমি আহিম. গতিকে তাৰোপৰি জিঅ'গ্ৰাফীৰ আৰু এটা MCQs ক্লাছ আপোনালোকৰ কাৰণে থাকিব, সেইকেইটা লৈ আমি আহিম. গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ.